बोले सोनिया বীৰ বাল দিৱস উপলক্ষে ডেৰগাঁৱত সাংসদ পল্লৱ লোচন দাস চৰেক আৰু স্বজাতিৰ হকে নিজৰ ধৰ্ম আৰু সংস্কৃতি ৰক্ষাৰ বাবে আজিৰ এই পবিত্ৰ দিনটোতে নিজৰ জীৱন বলিদান দিয়া দশম শিখ গুৰু গোবিন্দ সিঙৰ দুই পুত্ৰ জোৰাবৰ সিং আৰু ফতেহ সিঙৰ বলিদানৰ পবিত্ৰ দিৱসটো বীৰ বাল দিৱস হিচাপে উদযাপন কৰা হয়। তেওঁলোকৰ মহান বলিদানক চিৰযুগমীয়া কৰাৰ উদ্দেশ্যেৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগ্ৰহক্ৰমে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডেৰগাঁৱতো বীৰ বাল দিৱস কাৰ্যক্ৰম অনুষ্ঠিত হয়। এই কাৰ্যক্ৰমত উপস্থিত থাকে সাংসদ পল্লৱ লোচন দাসৰ লগতে বিজেপি দলৰ কাৰ্যকৰ্তাসকল। তেওঁলোকক ৱালত তেওঁলোকক গাঁঠি দিছিলে আৰু সেই সময়ত মৃত্যুবৰণ হৈছিলে। কেনেকুৱা কষ্ট আৰু বেদনাদায়ক, কিন্তু তেওঁলোকে নিজৰ ধৰ্ম বা নিজৰ সন্মানক কেতিয়াও হানি হ'বলগীয়া নাছিলে। কিমান পৰাক্ৰমী হ'ব লাগিব ভাৱটো, সৰু 9 বছৰত আৰু 7 বছৰত এই কথাটো আমি আমাৰ ল'ৰা ছোৱালীক বুজাব লাগে। সেইকাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে অনুৰোধ জনাইছে যে আমি সকলোবিলাক গুৰুদ্বাৰত আমি যাব লাগে। গৈ আজি যদিও শিখ সম্প্ৰদায়ৰ মাত্ৰ 15টা পৰিয়ালে ডেৰগাঁৱত আয়োজন কৰিছে, আজি আমি সকলো আহিছোঁ। তেওঁলোকে অকলে এইটো অনুষ্ঠান কৰা নাই, এই অনুষ্ঠানটোৰ লগত আপুনি মই সমভাগী, সকলো একেই। আমি সেই যে আমি একেলগে থাকি সমাজৰ কাৰণে চিন্তা কৰাৰ এই মানসিকতাটো আপোনালোক আমি যদি ৰাখোঁ, সেইকাৰণে আজি আপোনালোক ইয়াত যিসকল আহিছে, আজি ডেৰগাঁৱৰ আমাৰ দত্ত চালকে আদি কৰি আমাৰ সকলো দলীয় সতীৰ্থসকলে সকলোৱে ইয়াত যিখিনি আপোনালোকে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ যিখিনি সহযোগিতা কৰিছে, আপোনালোকক মই ধন্যবাদ জনাইছোঁ। আমি আশা কৰোঁ যে আমি প্ৰতিটো জাতি, প্ৰতিটো জনগোষ্ঠী আৰু প্ৰতিটো সম্প্ৰদায়ৰ প্ৰতি সমভাৱেৰে আমি সমাজখনক আগবঢ়াম। সকলোৱে আমি একেলগে আছোঁ। এই গুৰুদ্বাৰটো আমাৰ গুৰুদ্বাৰ, এই গুৰুদ্বাৰটো বেলেগৰ নহয়। সেইকাৰণে এই গুৰুদ্বাৰত থকা এইসকল ব্যক্তিৰ প্ৰতি আমাৰ দায়িত্ব আছে। তেওঁলোকে আজি আমাক কিবা এটা অনুৰোধ জনাইছে, আমি অনুৰোধটো ৰক্ষা কৰিব পাৰিলে যথেষ্ট আনন্দ পাম। मैं आप लोगों को यही बोलना चाहता हूँ, आप लोगों का जो प्यार, आप लोगों ने जो आशीर्वाद हम लोग के ऊपर रखा है, ऐसे ही आप सदा बना के रखिए। हम भी आप लोगों के साथ हैं, एक साथ मिलके आप लोगों के हम लोग एक साथ मिलके काम करेंगे। ডেৰগাঁও নৰেন শৰ্মা স্মৃতি পথৰ পৰা বিশাল ৰেলীৰে ডেৰগাঁৱৰ পবিত্ৰ গুৰুদ্বাৰত এই যাত্ৰাৰ অন্ত পৰে। গুৰুদ্বাৰত উপস্থিত হৈ সাংসদগৰাকীৰ লগতে দলৰ কাৰ্যকৰ্তাসকলে এই মহান সিং বীৰ দুজনক স্মৰণ কৰে। ভাৰতীয় জনতা পাৰ্টিৰ এটা আমাৰ পদক্ষেপ যে আমি সময়ে সময়ে আমাৰ সংগঠনৰ যিসকল কাৰ্যকৰ্তা তেখেতসকলক লগ পাই থাকোঁ আৰু সংগঠনৰ বিভিন্ন বিষয় আমাৰ আলোচনা চলি থাকে। তো আমিও বৰ্তমান সময়ত ডেৰগাঁও যিহেতু নতুনকৈ এটা বিধানসভা সমষ্টিত নতুনকৈ সীমা পুনৰ নিৰ্ধাৰণৰ পিছত তাত নিৰ্মাণ কৰোৱা হৈছে, এই সমষ্টিৰ প্ৰতিগৰাকী যাতে কাৰ্যকৰ্তা বা আমাৰ বিষয়ববীয়া সকলোকে যাতে আমি লগ পাব পাৰোঁ, তাৰ বাবে আমি এটা ব্যৱস্থা কৰিছোঁ যাতে প্ৰত্যেকখন গাঁৱলৈ আমি যাব পাৰোঁ, প্ৰত্যেকগৰাকী ব্যক্তিৰ লগত সম্পৰ্ক কৰিব পাৰোঁ আৰু প্ৰত্যেক মানুহৰ আৱেগ অনুভূতি, তেওঁলোকৰ পৰামৰ্শ, তেওঁলোকৰ বিষয়সমূহ আমি যাতে জানিব পাৰোঁ, তাৰ এটা প্ৰয়াস কৰা গৈছে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা। আৰু আমি সকলোৱে এই কাৰ্যসূচীটো কেনেকৈ ৰূপায়ণ কৰিম এই সম্পৰ্কে আমি আলোচনা কৰিছোঁ। অহা কালিৰ পৰাই ধৰক আমি প্ৰত্যেকটো অঞ্চললৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰিম। আমি 15 জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ ডেৰগাঁও সমষ্টিৰ বিভিন্ন অঞ্চললৈ আমি যাম, ৰাইজৰ লগত ভাৱ বিনিময় কৰিম, আমাৰ দলীয় সতীৰ্থসকলৰ লগত ভাৱ বিনিময় কৰিম আৰু সকলোৰ পৰামৰ্শ লৈ আগন্তুক দিনত আমাৰ সাংগঠনিক আৰু ৰাজনৈতিক কাম কাজখিনি আমি আগবঢ়াম। এইটোৱে তেনেকুৱা বিষয় নাই, কাৰণ আমি লোকসভাৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি কৰিছোঁ। তো লোকসভাৰ আমাৰ যাতে প্ৰাৰ্থীগৰাকীক আমি খুব ভাল ব্যৱধানত আমি নিৰ্বাচিত কৰিব পাৰোঁ আৰু ডেৰগাঁৱত আমি এইবাৰ আশা কৰিছোঁ খুব ভাল সমৰ্থন ৰাইজৰ পৰা পাবলৈ সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ আৰু তাৰ বাবে আমি কাম কৰিছোঁ। আমাৰ বিশ্বাস নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত ডেৰগাঁও বিধানসভা সমষ্টিৰ ৰাইজৰ আমি আশীৰ্বাদ পাম
আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কাম দেৰগাঁও অঞ্চলৰ বাবে সমগ্ৰ অসমৰ বাবে কৰিছে সেইখিনিকো ভৱিষ্যতে আগবঢ়াই লৈ যাবৰ বাবে ৰাইজে সমৰ্থন দিব সেয়া আমি আশা কৰিছোঁ সেই সমস্যাসমূহ বুজিবৰ বাবে আমি আহিছোঁ আৰু ৰাইজৰ যিখিনি সমস্যা বা ৰাইজৰ বিভিন্ন বিষয় থাকিব আমি জানিম আৰু নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দেৰগাঁও সমষ্টিৰ ৰাইজক সম্বোধন কৰিব আৰু আমি আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত দেৰগাঁও সমষ্টিৰ যিখিনি সমস্যা আমি সমাধান কৰিব পাৰিম দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট অৰুণোদয় অসম।